টকাৰ গুৰুত্ব কিমান টকাৰে কি কাম কৰিব নোৱাৰি টকাৰে জানো সুখ কিনিব পাৰে টকা মানেই সুখ নেকি টকা মানে সফলতা নে বিফলতা টকাৰ ওপৰত কৰা হৈছে গৱেষণা কি ওলাইছে এই গৱেষণা প্ৰচেছ অফ নেশ্যনেল একাডেমী অফ সায়েন্সত প্ৰকাশিত গৱেষণাত পত্ৰ অনুসৰি অধিক আয় মানে অধিক সুখ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ বিশিষ্ট গৱেষক ডেনিয়েল কালেনে আৰু পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ মেথিউ ক্লিনছভেটে এই কথা বিচাৰ কৰি উলিয়াইছে ইয়াৰ পিছত হুলস্থুলৰ পৰিৱেশৰ সৃষ্টি হৈছে সঁচাকৈ সুখ আৰু ধনৰ মাজত কোনো সম্পৰ্ক আছেনে 18 পৰা 65 বছৰৰ 33,391 গৰাকী লোকৰ ওপৰত সমীক্ষা কৰি দুজন গৱেষকে এই সিদ্ধান্তত উপনীত হয় সমীক্ষাত অংশগ্ৰহণ কৰা সকলোৱে কৰ্ম সংস্থাপন লাভ কৰিছিল সকলোৰে বাৰ্ষিক আয় কমেও বাৰ্ষিক 10,000 যিসকলে বাৰ্ষিক আয় 10,000 ডলাৰ তেওঁলোকে আটাইতকৈ কম সুখী বিদামভাৱে ক'বলৈ গ'লে তেওঁলোকৰ সুখ বিশেষভাৱে আয়ৰ স্তৰৰ ওপৰত জড়িত দেখা যায় যে সুখৰ সম্পৰ্ক ধনৰ লগত এটা নিৰ্দিষ্ট আয়ৰ স্তৰলৈকেহে যেতিয়াই পৰিয়ালৰ বাৰ্ষিক আয় 10,000 অতিক্ৰম কৰিছিল তেতিয়াই তেওঁলোকৰ আয় বৃদ্ধি হোৱা পিছতো তেওঁলোকৰ সুখৰ মাত্ৰা বৃদ্ধি হোৱা নাছিল ইয়াৰ পিছত আন শ্ৰেণী আছে তেওঁলোকৰ উপাৰ্জন যিমানেই বৃদ্ধি পালে সিমানেই তেওঁলোকৰ সুখৰ মাত্ৰাও বাঢ়ি যায় তৃতীয় শ্ৰেণীৰ বাবে ছবিখন বেলেগ পৰিয়ালৰ বাৰ্ষিক আয় 10,000 মাৰ্কিন ডলাৰ অতিক্ৰম কৰাৰ পিছত তাৰ সুখৰ অনুভূতি বৃদ্ধি পাবলৈ ধৰিলে গৱেষক ক্লিনছভৰ ভাষাত তিনিটা শ্ৰেণীক একেলগে বিবেচনা কৰিলে অধিক আয়ৰ সৈতে বৃদ্ধি পোৱা সুখৰ নিশ্চিত সম্পৰ্ক আছে কিন্তু গৱেষক ক্লিনছভে কয় এই সম্পৰ্ক ইমান সহজ নহয় কিছুমান ক্ষেত্ৰত তীব্ৰ আৱেগিক দুখৰ বাবে আৰ্থিক আৰামো হ'ব পাৰে তেনে ক্ষেত্ৰত অধিক উপাৰ্জন হতাশা বা বেয়া হোৱাৰ অনুভৱ কমাব নোৱাৰে কিন্তু তেওঁলোক ইয়াৰ ব্যতিক্ৰম বুলি গৱেষক ক্লিনছভে কয় বাকী সকলৰ বাবে অধিক উপাৰ্জন সুখ বৃদ্ধিৰ সৈতে জড়িত বুলি গৱেষক দুজনে কয় তেওঁলোকে এইটো হোৱাই দিছে বাস্তৱ জগতত এই অধ্যয়নৰ গুৰুত্বপূৰ্ণ উপযোগিতা আছে উদাহৰণস্বৰূপে যিসকলৰ সুখ আয়ৰ লগত জড়িত তেওঁলোকে ফল হাৰৰ বিষয়ে অধিক চিন্তা কৰিব বা তেওঁলোকৰ অধীনস্থ কৰ্মচাৰী থাকিলেও তেওঁলোকক কেনেকৈ সঠিকভাৱে দৰমহা লাগে সেই কথাও মনত ৰাখিব কিন্তু এটা কথা দুইজন গৱেষকে সোঁৱৰাই দি আছে ধন কোনো কাৰণতে সুখৰ একমাত্ৰ নিৰ্ণায়ক নহয় গতিকে এই অধ্যয়নৰ দুই ধৰণে ব্যাখ্যা কৰাটো ভুল